গ্ৰাম্য সাংবাদিক কল্যাণ ন্যাস গোৰেশ্বৰ উদ্যোগত 17 আৰু 18 মাৰ্চত দুদিনীয়াকৈ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত ক্ষেত্ৰ পৰিদৰ্শন সংগঠনৰ মুখ্য সংগঠক বাবু ৰাভা হাকাচাম আৰু মলয় কুমাৰ ডেকাৰ নেতৃত্বত প্ৰায় 30জনীয়া এটি সাংবাদিকৰ দলে 20 কিলোমিটাৰ পদযাত্ৰা কৰি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত উপস্থিত হয়। আবেলি তামুলপুৰ জিলাৰ বাঙালীপৰাত পতাকা জোকাৰি পদযাত্ৰাৰ আৰম্ভণি কৰে বিটিচিৰ কাৰ্যবাহী পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। বৰনদীত উপস্থিত হৈ সাংবাদিকৰ দলটোৱে অভয়াৰণ্যখনৰ অন্তভাগৰ জীৱ-জন্তুৰ উপস্থিতি সংখ্যা আৰু গতিবিধি সম্পৰ্কে বন বিষয়া আৰু বনকৰ্মীসকলৰ পৰা বুজ লয়। নিশাটো অভয়াৰণ্যখনৰ অতিথিশালত কটাই সোমবাৰে পুৱা বৰনদী অভয়াৰণ্যৰ মাজেৰে পদযাত্ৰা কৰি বগামাটিত উপস্থিত হয় সাংবাদিকৰ দলটো। পুৱা পতাকা জোকাৰি দ্বিতীয় দিনৰ পদযাত্ৰা শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে বন্য জীৱৰ ওপৰত মানুহৰ অত্যাচাৰ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি বন্য জীৱ আৰু মানুহৰ মাজত বন্ধুত্বমূলক সম্পৰ্ক বৃদ্ধিৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায়। বিশেষকৈ অঞ্চলটোৰ হাতী মানুহৰ সংঘাতৰ বাবে মূলতঃ মানুহে জগৰীয়া বুলি দাবী কৰি সঞ্জিত তাঁতীয়ে দিনৰ ভাগত চাহ বাগান বা অন্য স্থানত আশ্ৰয় লৈ থকা হাতীৰ জাকক শিল দলিয়াই বা হুলস্থুল কৰি আমনি কৰাৰ বাবে ৰাতি মানুহৰ মাজত সৃষ্টি কৰে বুলি কয়। সকলোকে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ কাৰ্যবাহী সদস্যগৰাকীয়ে আহ্বান জনায়। কাৰ্যসূচীত ওদালগুৰি জিলা বন সংমণ্ডলৰ বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰী আৰু বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ বন বিষয়া ৰাজেন বড়ো উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা অসম। হয়, ৰুৰেল জাৰ্নেলিষ্ট ৱেলফেয়াৰ ট্ৰাষ্ট গোৰেশ্বৰ তৰফৰ পৰা যি ট্ৰেকিং কেম্প আয়োজন কৰিছে এইটো মোৰহে সমষ্টি হয় বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী। গতিকে তাৰ বাবে মই বহুত সুখী, কিয়নো মই এই ৱাইল্ড লাইফ হওক বা আমাৰ যিখিনি অৰণ্যবিলাক আছে এইবিলাকৰ ক্ষেত্ৰত আগৰ পৰাই মই ইচ্ছুক আছিলোঁ কাম কৰিবৰ কাৰণে, কিন্তু বস্তুটো এক্সপ্ল'ৰ হোৱা নাছিলে আৰু এনেকৈ কোনো টীম ওলাই অহা নাছিলে যে আমি এইবিলাকৰ ওপৰত এক্সট্ৰাকৈ গভৰ্ণমেণ্টৰ যিখিনি কাম আছে সেইটো কৰিবই গভৰ্ণমেণ্টে এক্সট্ৰাকৈ আৰু কি কৰিব পাৰি, কিয়নো আমি টুৰিজমক আমি এনকাৰেজ কৰিব লাগিব। আমি ইয়াৰ পৰা বহুতখিনি ৰেভিনিউ আমাৰ আহে। গতিকে এতিয়া আমি বিটিআৰক শিকাই আছোঁ যে স্বাৱলম্বী কেনেকৈ হ'ব, ৰেভিনিউটো নিজে জেনেৰেট কৰি পেলাই স্বাৱলম্বী কেনেকৈ হ'ব, তাৰ পৰা বহুত কথা ৰিলেটেড আছে। গতিকে আমাৰ ক্ৰমাৎ যি টাইমত হাতী মানুহৰ সংঘাত হওক বা জীৱ জন্তুৰ লগত মানুহৰ যি সংঘাত হওক সেইবিলাক চলি থকাৰ ক্ষেত্ৰত আপোনালোকৰ এই মানে যি পদক্ষেপ এইটো কিন্তু বহুত এটা আশা এটা বতৰা কঢ়িয়াই আনিছে যে ইয়াৰ পৰা আমি তথ্যখিনি সংগ্ৰহ কৰিব পাৰিম, আমাৰ ৱাইল্ড লাইফত ষ্টাডি কৰিব পাৰিম ইয়াতে কি হৈ আছে, আচলতে বিহেভিয়াৰবিলাক চেঞ্জ কিয় হৈ আছে আৰু আগতকৈ আমি ডিফৰেষ্টেশ্যন হওক বা এইবিলাক আমি কিমান ৰিকুৱাৰমেণ্ট আছে, ফৰেষ্টেশ্যন কৰিবৰ কাৰণে কিমান ৰিকুৱাৰমেণ্ট আছে, এইবিলাক গোটেইখিনি এটা তথ্য আপোনালোকৰ তৰফৰ পৰা আহি যাব আৰু আমি তথ্যখিনি অহাৰ পিছত আমি তাৰ ওপৰত কাম কৰিব পাৰিম। গতিকে আগতে কিবা এটা কাম কৰিব গ'লে সেইটো ঠাইৰ ষ্টাডি এটা লাগে, প্ৰপাৰ ষ্টাডি লাগে। তো পুনৰবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ। এই যি পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে মই সম্পূৰ্ণ সহযোগ কৰিম আৰু ভৱিষ্যতেও যাতে আমাৰ এইটোৰ ওপৰত কাম চলি থাকে, ৱাইল্ড লাইফৰ আমি ধুনীয়াকৈ এইটো মানে এটা পৰ্যটকস্থলী হিচাপে বনাই দিব পাৰোঁ, এইটো মোৰ কাৰণে গৌৰৱৰ কথা হ'ব। আৰু আমি এই পৃথিৱীত থাকিলেতো সকলোৰ লগত একেলগে থাকিব লাগিব, জীৱ জন্তু আমি একেলগে বাস কৰিব লাগিব। গতিকে এতিয়া আমি মানৱ সমাজ ইমান শিক্ষিত হৈ গৈ আছোঁ, কিন্তু ডে বাই ডে মই মানে উপলব্ধি কৰিছোঁ এটা কথা যে আমি কিন্তু জীৱ জন্তুক বহুত টৰ্চাৰ কৰি আছোঁ, চব ফালেদি টৰ্চাৰ কৰি আছোঁ। গতিকে এইটো বন্ধ হ'ব লাগে, এইটোৰ বিষয়েতো বেছিকৈ এৱাৰনেছ হ'ব লাগে যে আমি যি সংঘাতটো পাই আছোঁ, যি ৰিজাল্টটো পাই আছোঁ এই ক্ৰমাৎ কিন্তু আমি তেখেতসকলৰ নেচাৰটো আমি বেয়া কৰি দি আছোঁ। নহ'লে এটা সময়ত আমি যদি আজিৰ পৰা কাম কৰিব আৰম্ভ কৰোঁ, এৱাৰনেছ কৰিব আৰম্ভ কৰোঁ, আমি মানে ৱাইল্ড এলিফেণ্টকো গৈ ফালে নিজে হাতেৰে কল খুৱাই আহিব পাৰিম। আৰু এইটো সম্ভৱ হয়, হয়তো 5 বছৰ লাগিব, 10 বছৰ লাগিব, 20 বছৰ লাগিব, বাট আমাৰ যোনটো ফ্ৰেণ্ডলি ৰিলেশ্যনটো আমিহে কৰি ল'ব লাগিব। গতিকে এইটোৰ ওপৰত বেছিকৈ কাম হোৱাটো মই বিচাৰোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আৰু সেই আজি মই মোক ইনগ্ৰেটৰ হিচাপে ইয়াতে মাতাৰ কাৰণে মই আমাৰ সন্থাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই সময়ত এই আয়োজনটো আৰম্ভ হোৱা বুলি মই ঘোষণা কৰিছোঁ।